নমস্কাৰ আপোনালোকে ডাইচ কোড কি জানেনে আমাৰ যেনেকুৱা ধৰণে ফোন নাম্বাৰ আছে প্ৰতিখন ঘৰৰ নাম্বাৰ আছে ঠিক তেনেকুৱা ধৰণে প্ৰতিখন বিদ্যালয়ৰ একোটা নাম্বাৰ আছে এই নাম্বাৰটোক বোলা হয় ডাইচ কোড এই ডাইচ কোডটো 11টা অংকৰে গঠিত এটা সংখ্যা এই ডাইচ কোডটোৰ প্ৰথম যি দুটা অংক সেই দুটা অংকই আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰে তাৰ পিছৰ যি দুটা অংক সেই অংক দুটাই জিলাখনক প্ৰতিনিধিত্ব কৰে তাৰ পিছৰ যি দুটা অংক সেই অংক দুটাই জিলাখনত থকা কিমানটা এডুকেশনাল ব্লক আছে সেই ব্লক কেইটাৰ ভিতৰত যিকোনো এটা এডুকেশনাল ব্লকক প্ৰতিনিধিত্ব কৰে আৰু পিছৰ একেবাৰে শেষৰ যি পাঁচটা অংক এই পাঁচটা অংকই এই নিৰ্দিষ্ট বিদ্যালয়খনক প্ৰতিনিধিত্ব কৰে অৰ্থাৎ আমি যদি ধৰি লও 18260112007 তেতিয়া হলে 18 মানে হৈছে অসম 26 মানে হৈছে ওদালগুৰি 01 মানে হৈছে ওদালগুৰিৰ তিনিটা ব্লক আছে তিনিটা ব্লকৰ ভিতৰত 01 মানে হৈছে খৈৰাবাৰী ব্লক আৰু পিছৰ যি পাঁচটা অংক আছে এই পাঁচটা অংকই বুজাব বিদ্যালয়খনৰ সেই জিলাখনৰ ভিতৰত সিৰিয়াল নাম্বাৰ